মই লাৰ্নিং ইংলিছৰ তৃতীয়টো খণ্ডলৈ আজি আগবাঢ়িব খুজিছোঁ আৰু এই তৃতীয় ভিডিঅ'টোত আমাৰ ইংৰাজী ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষকৈ আমি অলপ গ্ৰামাৰৰ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰথম খণ্ডটিত আমি টেন্সৰ বিষয়ে কিছু কথা আলোচনা কৰিম আৰু উইদাউট নয়িং টেন্স এনি ষ্টুডেণ্ট দে আৰ নট এবল টু ৰাইট এণ্ড স্পীক ইংলিছ। চ' টুডে I am going to teach about the tense from class 6 to class 10. ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই লেচনটো এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু আহক আমি আজি টেন্সৰ বিষয়ে আমাৰ তৃতীয়টো খণ্ড আমি আৰম্ভ কৰিম। টেন্স 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 মানে কি? টেন্স মানে কি? বিশেষকৈ টেন্স মানে কি? যে টেন্স মানে what is a tense? What is a tense? What is tense? What is tense বুলি কোৱাৰ লগে লগে টেন্স অসমীয়াত ইয়াক কি বুলি কোৱা হয়? কাল বুলি কোৱা হয়। টেন্স মানে কি? কাল। টেন্স মানে হৈছে কাল। কাল কাক বোলে? তোমালোকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী অসমীয়া ব্যাকৰণত কালৰ বিষয়ে শিকি আহিছে। ক্ৰিয়াৰ সময়কে কাল বোলে। ক্ৰিয়া, that means verb. What is verb? verb কি বস্তু? যি পদে কোনো কাম কৰে বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বুলি কয়। আৰু ইংৰাজীত এই ক্ৰিয়া যিটো তাকে কি বুলি কোৱা হয়? যিটো টেন্স, ভাৰ্বৰ যিটো সময়, ভাৰ্বৰ অৰ্থাৎ ক্ৰিয়াৰ যিটো সময়, কোনটো কাম কেতিয়া হৈছে, কোনটো কাম কেতিয়া হ'ব, কোনটো কাম কেতিয়া হৈছিল, এই সকলোবিলাক কথা এই টেন্সৰ জৰিয়তে ইংৰাজী ভাষাটোৰ ক্ষেত্ৰত জানিব পাৰিব। তদুপৰি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পৰীক্ষাত এটা বিশেষ প্ৰশ্ন আহে যে কাৰেক্ট দ্য টেন্স। গতিকে আজি আমি টেন্সৰ বিষয়ে আলোচনা কৰিম। টেন্স মানে হৈছে কাল, অৰ্থাৎ ক্ৰিয়াৰ সময়কে কাল বোলে। টেন্স ইজ দ্য টাইপ অফ ভাৰ্বছ। হোৱাট ইজ টেন্স? হোৱাট ইজ টেন্স? প্ৰথম জানিব লাগিব বিষয়বস্তুটো। টেন্স বুলি কোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা ধাৰণা আহিব লাগিব যে টেন্স মানে কি? আমি বুজি পাব লাগিব, ছাত্ৰ ছাত্ৰীসকলে বুজি পাব যে টেন্স মানে কি? টেন্স মানে অসমীয়াত ইয়াক কাল বুলি কয়, অৰ্থাৎ ক্ৰিয়াৰ সময়কে কাল বোলে, আৰু ইংৰাজীত ইয়াকে টেন্স বুলি কোৱা হয়। ক্ৰিয়াৰ সময়কে কাল বোলে, ইয়াক ইংৰাজীত টেন্স বুলি কোৱা হয়। মাত্ৰ এইখিনি কথা মনত ৰাখিব লাগিব। Tense is divided into three kinds. Tense is divided into three kinds. এই যে আমি কথাবিলাক কৈছো, মই খাওঁ, মই খাইছিলোঁ, মই খাম, এনেকুৱা ধৰণৰ আমি বিভিন্ন সময়ত বিভিন্ন কথাবিলাক কওঁতে আমাৰ কি হয়? ইংৰাজী ভাষাৰ ক্ষেত্ৰত আমি লিখোতে বা ব্যৱহাৰিক দিশত আমি কওঁতে টেন্সটোৰ অতি প্ৰয়োজন। কাৰণ টেন্সটোৰ বিষয়ে যদি সঠিক সময়ত জ্ঞান নাথাকে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাত বিশেষকৈ পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। গতিকে এইটো ভিডিঅ'ৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে বিশেষভাৱে উপকৃত হ'ব বুলি মই ভাবিছোঁ। এতিয়া চাবা, যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চোৱা, তোমালোকে বহি এখন উলিয়াই এইটো লিখি যাবা। প্ৰথম লিখিলা টেন্স। টেন্স মানে কি? অসমীয়াত লিখি ল'বা। টেন্স মানে কি? টেন্স মানে কাল। কাল কাল টেন্স মানে হৈছে কাল, অৰ্থাৎ ক্ৰিয়াৰ সময়, কোনটো কাম কেতিয়া হৈছে সেইটো ক্ৰিয়াৰ সময় টেন্স। হোৱাট ইজ টেন্স? টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ। এতিয়া ক্ৰিয়াৰ সময়কে কাল বুলি কোৱা হয়। মাত্ৰ এইখিনি কথা মনত ৰাখিব লাগিব। Tense is divided into three kinds. Tense is divided into three kinds. Number one, present tense, past tense and future tense. Present tense মানে কি? Present tense মানে at present, বৰ্তমান। Past tense means what? অতীত কাল, আগত যিবিলাক হৈ গৈছে। আৰু future tense মানে কি? ভৱিষ্যৎ কাল। অৰ্থাৎ tense is divided into three kinds: present, past and future. Present বুলি কোৱাৰ লগে লগে at present, বৰ্তমান আমাৰ যিটো হৈ আছে, ধৰা মই ভাত খাওঁ, মই ভাত খাই আছোঁ, মই ভাত খালোঁ, এই সকলোবিলাক এনেকুৱা ধৰণৰ বাক্যবিলাক কি হ'ব? প্ৰেজেণ্ট টেন্সৰ অন্তৰ্গত হ'ব। গতিকে এইখিনিলৈকে তোমালোকে নোট কৰি বহি লিখি ল'ব পাৰিবা। প্ৰথম লেখা যে টেন্স মানে হৈছে কাল, ক্ৰিয়াৰ সময়কে কাল বোলে, ইয়াক ইংৰাজী টেন্স বুলি কোৱা হয়। অৰ্থাৎ সাধাৰণভাৱে মনত ৰাখিব পাৰিবা যে টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ। টেন্স ইজ দ্য টাইম অফ ভাৰ্বছ, ক্ৰিয়াৰ সময়কে কাল বুলি। এই কথাটো মনত ৰাখিব লাগিব। আৰু টেন্স ইজ ডিভাইডেড ইনটু থ্ৰী কাইণ্ডছ। টেন্স কিমান বিধৰ আছে? মেইনলি টেন্স ইজ ডিভাইডেড ইনটু থ্ৰী কাইণ্ডছ। নাম্বাৰ ওৱান, প্ৰেজেন্ট টেন্স,
number 2 past tense and number 3 future tense. Present tense বৰ্তমান কাল, past tense অতীত কাল আগত হৈ যোৱা বিলাক, আৰু future tense হৈছে ভৱিষ্যত কাল। এইখিনিলৈকে লিখি লোৱাৰ পিছত এই কথাটো প্ৰথম তোমালোকে জানি ল'ব লাগিব। টেন্স ক্ৰিয়াৰ সময়কে কাল বুলি কোৱা হয়, ইয়াৰ ইংৰাজী টেন্স বুলি কোৱা হয়। টেন্সক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। টেন্স ইজ ডিভাইডেড ইনটু 3 kinds. Number 1 present tense, number 2 past tense and number 3 future tense. এতিয়া চাবা আমাৰ এই প্ৰত্যেকটো টেন্সৰ ব্যৱহাৰবিলাক আমি তেতিয়া জানিব লাগিব। প্ৰেজেন্ট টেন্সৰ এই প্ৰত্যেকটো টেন্সৰ এই তিনিটা টেন্সৰ আকৌ কি আছে, চাৰিটাকৈ ভাগ আছে। প্ৰত্যেকটো টেন্সৰ চাৰিটাকৈ ভাগ আছে। এতিয়া আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে আলোচনা কৰিম। ইয়াতে লিখি লবা নাম্বাৰ 1 প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ। বাস আন্ডাৰলাইন কৰিবা। নাম্বাৰ 1 পইণ্ট নোট কৰিবা যে প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ। প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ প্ৰেজেন্ট টেন্স ক'ত হ'ব? নাম্বাৰ 1 প্ৰেজেন্ট টেন্সৰ আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰেজেন্ট টেন্স তাৰমানে each tense is divided into 4 kinds. That is called tense family. অৰ্থাৎ tense family প্ৰেজেন্ট টেন্সৰ ভাগ কিমানটা আছে? চাৰিটা। How many kind of tense? Mainly 3 kind, and each tense is divided into 4 kinds. এতিয়া আমি গৈছো প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা। নাম্বাৰ 1 simple present tense. Simple present tense. Number 2 present continuous. Present continuous tense. Number 3 present perfect tense. And number 4 present perfect continuous tense. আচ্ছা, এতিয়া চোৱা বৰ্তমানে চোৱা যিসকলে ভিডিঅ'টো চাই আছা যে প্ৰতিটো টেন্সক আকৌ চাৰিটাকৈ ভাগ কৰিছে। মেইনলি টেন্স ইজ ডিভাইডেড ইনটু 3 kinds. Present, past and future. Present tense, past tense and future tense. আকৌ এতিয়া প্ৰত্যেকটো টেন্সৰ চাৰিটাকৈ ভাগ আছে। গতিকে তোমালোকে বহিত লিখি ল'ব পাৰা যে নাম প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা কি কি? এক নম্বৰ হ'ব নাম্বাৰ 1 simple present tense. নাম্বাৰ 2 present continuous tense, আৰু নাম্বাৰ 3 present perfect tense আৰু present perfect continuous tense. বাস ক্লিয়াৰ? এতিয়া প্ৰতিটো টেন্সৰ আকৌ চাৰিটাকৈ ভাগ আছে। তাৰ পিছত তোমালোকে লিখি লোৱা প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা। নাম্বাৰ 1 হৈছে simple present tense. নাম্বাৰ 2 হ'ল present continuous tense. নাম্বাৰ 3 present perfect tense. নাম্বাৰ 4 present perfect continuous tense. ইয়ালৈকে ক্লিয়াৰ? এতিয়া আমি ইয়াৰ ব্যৱহাৰবিলাক আলোচনা কৰিম। এতিয়া প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা আমি ব্যৱহাৰটো চাব লাগিব। এটা আমি গম পালো যে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে। সিম্পল প্ৰেজেন্ট টেন্স মানে কি টেন্স? ক'ত ব্যৱহাৰ হ'ব? প্ৰেজেন্ট কন্টিনিউয়াস মানে কি টেন্স? ক'ত ব্যৱহাৰ হ'ব? প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স মানে কি? ক'ত ব্যৱহাৰ হ'ব? আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স মানে কি? ক'ত ব্যৱহাৰ হ'ব? এই কথাবিলাক জানিব লাগিব। কাৰণ according to rules টেন্সৰ আমি যেতিয়া ইংৰাজী ভাষাটো আমি ইংৰাজী লিখিম বা ইংলিছ কম, এতিয়া আমি কি কৰিব লাগিব? এটা ধৰা মই কৈছো জাস্ট ওয়ান এক্সাম্পল, মই ভাত খাওঁ, কি হ'ব? I eat rice. আমি সেই কথাটো কেনেকৈ গম পাম যে এটা কোনটো টেন্সত থাকিল? প্ৰেজেন্ট টেন্সৰ সিম্পল টেন্সত থাকিল, সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য।
সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হ'ল কেনেকৈ হ'ল সেই কথাটো যদি পইণ্টটো নাজানে তেতিয়াহ'লে সেইটো লিখিব বা তেওঁলোকে ক'বলৈ ছাত্ৰ ছাত্ৰীসকলে নাজানিব এতিয়া আমি চাম প্ৰত্যেকটো টেন্সৰ ব্যৱহাৰবিলাক কেনেকুৱা ক্ষেত্ৰত ঠিক আছে এতিয়া আমি পইণ্ট নোট কৰিম যে প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰিম প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ নাম্বাৰ 1 সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ আচ্ছা সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ ক'ত হ'ব আমি প্ৰথম জানিব লাগিল যে কোনবিলাক সেন্টেন্স সিম্পল প্ৰেজেন্ট টেন্সত ইনক্লুড হ'ব কোনবিলাক সেন্টেন্স আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিম তাৰ কিছুমান নিয়ম আছে সেই নিয়মবিলাক তোমালোকৰ প্ৰত্যেকৰে গ্ৰামাৰ আছে আৰু মডাৰ্ন ইংলিশ গ্ৰামাৰ বা সিম্পল যিকোনো এখন ইংৰাজী ব্যাকৰণ বা গ্ৰামাৰ এখন ইংলিশ গ্ৰামাৰ এখন চাব পাৰা আৰু নহলেও তেনেকৈ বহিত নোট কৰি ল'ব যে সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্স ক'ত ব্যৱহাৰ হয় যেতিয়া কোনো এটা কাম যেতিয়া মই কৈ দিছো যেতিয়া কোনো এটা কাম সদায় নিয়মিতভাৱে চলি থকা মানে নিয়মিতভাৱে অভ্যাসগতভাৱে ইট ইজ হেবিচুৱেল ট্ৰুথ বুলি কয় হেবিচুৱেল ট্ৰুথ মানে কি যে সদায় কৰা অভ্যাসগতভাৱে কৰা কিছুমান কাম যেনেকৈ আই গো টু স্কুল উই ৰাইজ ঠিক এনেকুৱা ধৰণৰ সেন্টেন্সবিলাকত হ'ব সিম্পল প্ৰেজেন্ট টেন্সত আৰু যেতিয়া এটা কি হ'ব ইউনিভাৰ্চেল ট্ৰুথ বুজাব ইউনিভাৰ্চেল ট্ৰুথ মিন্স হোৱাট যে চিৰসত্য ঘটনা যেনেকৈ দ্য সান ৰাইজেছ ইন দ্য ইষ্ট এইটো সিম্পল প্ৰেজেন্ট টেন্সত পৰিব এটা সিম্পল প্ৰেজেন্ট টেন্সত এতিয়া লিখি ল'ব লাগিব যে বাক্যৰ গঠন চাবানে বাক্যৰ গঠন ইংলিছত লিখি ল'ব পাৰা ফৰ্মেশন অফ দা সেন্টেন্স yes অর্থাৎ প্রথমতে কি হ'ব সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস যেনেকৈ I eat rice the sun rises in the east এটা সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰটো আমি কেনেকৈ পাম যে সিম্পল প্ৰেজেন্ট টেন্স কোনবিলাক বাক্য প্ৰথম জানি ল'ব লাগিল যে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ ভিতৰত আমি আলোচনা কৰি আছো প্ৰথম যে সিম্পল নাম্বাৰ 1 সিম্পল প্ৰেজেন্ট টেন্স ক'ত ব্যৱহাৰ হয় কোনবিলাক সেন্টেন্সক কোনবিলাক কথা বা বাক্যক আমি কি কৰো সিম্পল প্ৰেজেন্ট টেন্সৰ অন্তৰ্ভুক্ত কৰোঁ এটা কিছুমান হেবিচুৱেল আমি নিয়মিতভাৱে কৰা কাম হেবিচুৱেল সদায় কৰোঁ হি অলৱেজ ৱাক ইন দ্য মৰ্নিং তেওঁ সদায় ৰাতিপুৱা খোজ কাঢ়ে সদায় কৰে আই অলৱেজ গো টু স্কুল সদায় যাওঁ নিয়মীয়া এটা হেবিচুৱেল বুলি কয় আকৌ কিছুমান সেন্টেন্স আছে যে যিবিলাক ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰসত্য ঘটনা যেনেকৈ দ্য সান ৰাইজেছ ইন দ্য ইষ্ট দ্য আৰ্থ ইজ ৰাউণ্ড এনেকুৱা দ্য সান ৰাইজেছ ইন দ্য ইষ্ট আই ইট ৰাইজ এই ধৰণৰ বাক্যবিলাক কি হয় সিম্পল প্ৰেজেন্ট টেন্সত আৰু এই বাক্যটোৰ ফৰ্মেশন অফ দ্য সেন্টেন্স বাক্যটো কেনেকৈ গঠন হ'ব প্ৰথমতে কি কৰিব সাবজেক্টৰ পিছত তোমাৰ ভাৰ্ব হ'ব আৰু অবজেক্ট থাকিব যেনেকৈ আইটো কি আইটো সাবজেক্ট হোৱাট ইজ সাবজেক্ট এতিয়া চোৱা গোটেই গ্ৰামাৰৰ কথাটো জানিব লাগিব সাবজেক্ট বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব মই ভাত খাওঁ কাৰ বিষয়ে কোৱা হৈছে মোৰ বিষয়ে গতিকে আই মানে মই ভাৰ্বটো কি হ'ব খোৱাৰ ইংৰাজী কি ইট আই ইট অবজেক্ট কি হ'ব আমি কি কৰিছোঁ তাৰমানে আমি কি কাম কৰিছোঁ সেই কামটো হৈছে অবজেক্ট আই ইট ৰাইচ মই ভাত খাওঁ দা সান বুলি কোৱাৰ লগে লগে দা সান ইয়াত সানৰ আগত দা আৰ্টিকুল আহিল হয়নে দা সান ৰাইজেছ ইন দ্য ইষ্ট দা সান বুলি কৈছে কাৰণ এইটো তাত দা আৰ্টিকুল দেখাই দিছে গতিকে সিম্পল প্ৰেজেন্ট টেন্সৰ এইখিনি মাত্ৰ মনত ৰাখিব কথা সিম্পল প্ৰেজেন্ট টেন্সৰ এটা কথা মনত ৰাখিব তোমালোকে বহিত লিখি ল'ব পাৰা যে সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ সিম্পল প্ৰেজেন্ট টেন্স কি কোনবিলাক বাক্য সিম্পল প্ৰেজেন্ট টেন্সত হয় নাম্বাৰ 1 হেবিচুৱেল ট্ৰুথ অভ্যাসগতভাৱে কৰা কামবিলাক আৰু যিবিলাক চিৰসত্য ঘটনা সেইবিলাক সদায় সিম্পল প্ৰেজেন্ট টেন্সত হয়
আৰু এই সেন্টেন্স বিলাকৰ বাক্যৰ গঠন হৈছে সাবজেক্ট ভার্ব অবজেক্ট, সাবজেক্ট ভার্ব অবজেক্ট, বাস এইখিনি কথা। এইখিনি হোৱাৰ পিছতে তোমালোকে যিকোনো টেন্স কাৰেকশন দিলে কৰি যাবা। পৰীক্ষাত প্ৰশ্ন আহিব মেট্ৰিকলৈকে ক্লাছ 9, 10, 8 এনেকুৱা ধৰণৰ ক্লাছবিলাকত তোমাৰ এটা কুৱেশ্যন আহে যে কাৰেক্ট দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ, কাৰেক্ট দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। তেতিয়া তোমালোকে এই নিয়মটো যদি নাজানা তোমালোকে টেন্স কাৰেকশন কৰিব নোৱাৰিবা। এইটো হ'ল সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ। ঠিক আছে, নেক্সট টাইম আমি আহিম নাম্বাৰ 2, আমি নাম্বাৰ 2 আহিম প্ৰেজেন্ট কন্টিনিউয়াস। নাম্বাৰ 2 সিম্পল প্ৰেজেন্ট টেন্সৰ 2 নম্বৰ ভাগ, প্ৰেজেন্ট টেন্সৰ 2 নম্বৰ ভাগ সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ। SIMPLE সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ। এটা চাবা কোনবিলাক সেন্টেন্স সিম্পল প্ৰেজেন্ট টেন্সত হয়। সিম্পল প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কোনবিলাক, প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কোনবিলাক সেন্টেন্স হয় আমি ইতিমধ্যে সিম্পল প্ৰেজেন্ট আমি গম পালো। নেক্সট নাম্বাৰ 2 প্ৰেজেন্ট কন্টিনিউয়াস। সিম্পল প্ৰেজেন্ট টেন্সৰ পিছত আহিল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। এবাৰ 2 নম্বৰ প্ৰেজেন্ট কন্টিনিউয়াস। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নাম্বাৰ 2 প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰৰ 2 নম্বৰ ভাগ মনত ৰাখিবা। 2 নম্বৰ ভাগটোত কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। এটা আমি যেনেকৈ সিম্পল প্ৰেজেন্ট টেন্সটো জানিলো ঠিক তেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াস। কন্টিনিউ মানে কি, কন্টিনিউ শব্দটো কি বুজায়, কন্টিনিউ মানে একেৰাহে চলি থকা। প্ৰেজেন্ট মানে বৰ্তমান, প্ৰেজেন্ট মানে বৰ্তমান, অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস মানে বৰ্তমান চলি থকা। বৰ্তমান চলি থকা যিমান কথা আছে সেই সকলোবিলাক যদি আমি তেনেকা বাক্য লিখিব লাগে সেন্টেন্স, তেতিয়াহ'লে আমাৰ কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব। এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠনটো কেনেকুৱা হয় চাবা। এতিয়া মোস্ট ইম্পৰ্টেন্ট কথা বাক্যৰ গঠন, বাক্যৰ গঠন, ফৰ্মেশন অফ দা সেন্টেন্স। ফৰ্মেশন অফ দা সেন্টেন্স মই অসমীয়াত লিখি দিছো। যিসকল অসমীয়া মাধ্যমত পঢ়ি আছে তেওঁলোকৰ সুবিধা হ'ব যে বাক্যৰ গঠনটোক ইংলিছত কি বুলি কয় ফৰ্মেশন অফ দা সেন্টেন্স, অৰ্থাৎ ফৰ্মেশন অফ দা সেন্টেন্স। কেনেকৈ হ'ব প্ৰথমতে বহিব সাবজেক্ট, সাবজেক্ট প্লাস বি ভার্ব প্লাস ভার্ব প্লাস আইএনজি প্লাস অবজেক্ট। যেনে he is reading, he is reading a book। এটা চাবা যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈছে কি যে বৰ্তমান চলি থকা বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয়। আৰু ইয়াৰ বাক্যৰ গঠন যিটো সেন্টেন্স ফৰ্মেশন প্লাস সেন্টেন্স হ'ব কি প্ৰথমতে বহিব সাবজেক্ট, সাবজেক্টৰ পিছত এটা বি ভার্ব আহিব। এটা বি ভার্ব বুলি কোৱাৰ লগে কথা আহি গ'ল নহয় কোনবিলাক বি ভার্ব হয়নে। সেই কাৰণে গ্ৰামাৰটো এনেকুৱা বস্তু যে ইয়াত প্ৰাথমিক পৰ্যায়ৰ পৰা গোটেই কথাখিনি জানি ল'ব লাগিব। যিসকলে বিশেষকৈ দশম শ্ৰেণী বা নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকে এই ভাৰ্বৰ কথাবিলাক গ্ৰামাৰখনত চাই আগত হৈ যোৱা লেসনবিলাক ভালকৈ চাব লাগিব। কাৰণ বি ভার্ব আহি গ'ল। ভার্ব বুলি কোৱাতে ভাৰ্বৰ কিছুমান ভাগ আছে যেনেকৈ অক্সিলিয়াৰী ভার্ব, হেল্পিং ভার্ব, অক্সিলিয়াৰী বা হেল্পিং ভার্ব বুলি কয়, মেইন ভার্ব বুলি কয়। বি ভার্ব মানে কি হয় কেতিয়াবা আমি কিছুমান সেন্টেন্স লিখোতে বিশেষকৈ আমাৰ প্ৰেজেন্ট কন্টিনিউয়াসৰ ক্ষেত্ৰত আমাৰ বি ভার্ব বিলাক আহে। প্ৰেজেন্ট মানে বৰ্তমান চলি থকা আমি বি ভার্ব দিব লাগিব। যেনেকৈ আইৰ লগত কি হয় মই একদম সিম্পল এটা উদাহৰণ দিছো। মই এজন ল'ৰা কি ক'ব আই এম এ বয়, তাই এজনী ছোৱালী সি ইজ এ গাৰ্ল, সিৰ লগত ইজটো কি হয়, সিৰ লগত ইজটো কি হ'ল, আইৰ লগত এমটো কি হ'ল। এই যে আইৰ লগত এম হ'ল, হিৰ লগত ইজ হ'ল, সিৰ লগত ইজ হ'ল, এই বস্তুটোৱে হৈছে বি ভাৰ্ব। সেইকাৰণে ইয়াত কি হ'ব হি ইজ, হিটো থাৰ্ড পাৰসন হিটো, হিৰ লগত কি হ'ল ইজ হ'ল। সিঙ্গুলার নাম্বার হি ইজ রিডিং, মূল ভার্বটো কি মেইন ভার্ব,
মেইন ভার্বটো আমার কি রিড রিড মানে কি পড়া রিড মানে কি পড়া রিড প্লাস আইএনজি অর্থাৎ ভার্ব প্লাস আইএনজি হি ইজ রিডিং এ বুক সাবজেক্ট অবজেক্ট হ'ব এ বুক হি ইজ ৰিডিং এ বুক সি এখন কিতাপ পঢ়ি আছে এইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস তাৰমানে এটা কথা মনত ৰাখিবা এতিয়া যে প্ৰেজেন্ট কন্টিনিউয়াস মানে হৈছে বৰ্তমান চলি থকা যিমান বাক্য হয় সদায় ইংৰাজীত লিখিব লাগিলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈ থাকিব আৰু ইয়াৰ বাক্যৰ গঠনটো কেনেকুৱা হ'ব সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট subject plus verb plus subject plus verb plus verb plus ing plus object subject plus verb plus verb plus ing plus object যেনেকৈ he is reading a book so present continuous tense next time আহিছো আমি present perfect tense present perfect number 3 present perfect tense আচ্ছা প্রেজেন্ট পারফেক্ট বুলি কোৱাৰ লগে লগে প্রেজেন্ট পারফেক্ট কোনবিলাক বাক্য আমাৰ প্রেজেন্ট পারফেক্ট এটা আমি কৰা কামটো ধৰা অলপ আগতে কিবা এটা হৈ গৈছে অলপ আগতে কামটো হৈ গৈছে অলপ আগতে হৈ গৈছে এনেকুৱা অৰ্থত কি হয় সদায় প্রেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ প্রেজেন্ট পারফেক্ট মানে কি যে ইট ইজ অলৰেডি পাস্ট গানে অলপ আগতে জাস্ট সাপোজ মই ভাত খালো মই স্কুলৰ পৰা আহিলো তেওঁ বজাৰলৈ গ'ল মানে কামটো হৈ গ'ল কিন্তু তাৰ ৰিএকচনটো যেন চলি আছে এই কথাটো মনত ৰাখো যে বৰ্তমান অলপ আগতে হৈ যোৱা কামটোৰ ক্ষেত্ৰত সদায় কি হয় প্ৰেজেন্ট পারফেক্ট টেন্স প্ৰেজেন্ট পারফেক্ট টেন্সৰ যেটো বাক্যৰ গঠনটো কেনেকুৱা হ'ব এটা বাক্যৰ গঠন হ'ব কি প্ৰথমতে হ'ব সাবজেক্ট প্লাস হ্যাভ অবলিক হ্যাজ তাহলে হ্যাভ অবলিক হ্যাজ মানে কি সাবজেক্টৰ পিছত হ্যাভ ভার্ব বা হ্যাজ ভার্ব অ্যাকর্ডিং টু পারসন সাপোজ মই ভাত খালো আই হ্যাভ আই লগত হ্যাভ হি হ্যাজ থার্ড পারসন হি হ্যাজ সি হ্যাজ এনেকুৱা ধৰণৰ তাৰমানে হ্যাভ হ্যাজ টু অ্যাকর্ডিং টু পারসন মতে ফার্স্ট পারসন যেটাকে হলে হ্যাভ হয় হি আই হ্যাভ উই হ্যাভ সি হ্যাজ ঠিক এনেকুৱা হি হ্যাজ এনেকুৱা সাবজেক্ট প্লাস ভার্ব সাবজেক্ট have plus has plus past participle pp মানে past participle plus object হ্যাঁ plus object যেটাকে I have eaten rice মানে I have eaten rice subject এর পিছত have বা has I to first person ফার্স্ট পারসনত কি হ'ব আই লগত I have eat and eaten ভাৰ্বৰ যিবিলাক লিষ্ট আছে যে প্ৰেজেন্ট পাস্ট এন্ড পাস্ট পার্টিসিপল একদম কমপ্লিট বহিত তোমালোকে লিখি ল'ব লাগে ডু ডিড ডান গো এন্ড গান অৰ্থাৎ আমাক প্রেজেন্ট পারফেক্ট লিখাৰ লগে লগে কি লাগে প্রেজেন্ট পারফেক্ট টেন্স লিখাৰ লগে লগে আমাক কি লাগে পাস্ট পার্টিসিপল লাগে অৰ্থাৎ I have eaten rice সাব অবজেক্ট eaten মই ভাত খালো I have eaten rice মই ভাত I have eaten rice মই ভাত খাম এইখিনি কথা ইয়াৰ পিছত আমি আহিছো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস নাম্বার 4 প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ আচ্ছা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস মানে কি আমি বুজি পাব লাগিব যে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস মানে কি কিবা এটা কাম তাৰমানে বহুত আগতে আৰম্ভ হৈ বৰ্তমান চলি আছে বহুত আগতে আৰম্ভ হৈছে মানে আগত আৰম্ভ হৈ বৰ্তমান চলি থাকিলে এটো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এনেকুৱা ধৰণৰ বাক্যৰ গঠনটো হ'ব বাক্যৰ গঠন সাবজেক্ট plus have been plus have been oblique okay have been oblique has been
প্লাস ভার্ব প্লাস আইএনজি প্লাস সিন্স অবলিক ফোর প্লাস অবজেক্ট সিন্স অবলিক ফোর ইয়াত আহি গ'ল সিন্স অবলিক ফোর এতিয়া যাবে সাবজেক্টৰ পিছত হেভ বিন বা হেজ বিন তাৰপিছত হ'ব ভাৰ্বৰ লগত আইএনজি আহিব তাৰমানে চলি থকা বস্তু কণ্টিনিউৱাছ বহুত আগত আৰম্ভ এতিয়া চলি আছে তাৰপিছত তোমাৰ এটা কথা আহিল সিন্স অবলিক ফোৰ সিন্স আৰু ফৰ এই বস্তু দুটা পিছত আমি ভালকে বুজাই দিম সিন্স আৰু ফৰৰ ব্যৱহাৰটো প্লাছ অবজেক্ট যে I have been reading in this school since 2020. Suppose one example. I have given one example only for understanding. I have been reading in this school since 2020. So, বহুত আগতে আৰম্ভ হৈছে আৰু এতিয়া চলি আছে। I have been reading. মই পঢ়ি আছো। I have been reading in this school. এই বিদ্যালয়খনত মই পঢ়ি আছো since 2020. এইটো হৈছে present perfect continuous tense. গতিকে আজি আমি টেন্সৰ বিষয়ে যেটো ভিডিও দিলো ইয়াত টেন্স কাক বলে প্ৰথম কথা হ'ল নাম্বাৰ 1 মনত ৰাখিবলগীয়া কথা হৈছে ৰিমেম্বাৰেবল পইণ্ট মেইন পইণ্ট এটা মনত ৰাখিবা যে নাম্বাৰ 1 টেন্স কি হোৱাট ইজ টেন্স টেন্স ইজ দ্য টাইম অফ ভাৰ্বস টেন্স ইজ ডিভাইডেড মেইনলি 3 টাইপস টেন্সক তিনিটা ভাগত ভাগ কৰা হৈছে এন্ড ইচ টেন্স ইজ ডিভাইডেড ইনটু 4 টাইপস তাৰমানে তিনিটা টেন্সৰ আকৌ 4টাকে ভাগ হ'লে 4 into 3 12 4 গুণ 12টা ভাগ তাৰে ভিতৰত আমি আজি প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰৰ কথা আলোচনা কৰিছো প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা হৈছে সিম্পল প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে মই আটালৈকে শুভেচ্ছা জনাইছো যিসকল বৰ্তমান দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে ইটো বিশেষকৈ নোট কৰি ভালকে কৰি ল'ব আৰু ষষ্ঠমান শ্ৰেণীৰ মানুহৰ পৰা এই টেন্সৰ কথাটো নোটটো ইয়াত চাব পাৰিব তেওঁলোক উপকৃত হ'ব ইয়াৰ পিছত আমি পাষ্ট টেন্সৰ ব্যৱহাৰ তাৰপিছত ফিউচাৰ টেন্সৰ ব্যৱহাৰকে আদি কৰি গ্ৰামাৰ যিখিনি আমাৰ জানিব লগা বস্তুখিনি দি দিম আৰু প্ৰাথমিক পৰ্যায়ত আমি বিশেষকৈ ক্লাছ 5 মানৰ পৰা ক্লাছ 8 লৈকে আমি গ্ৰামাৰটো আকৌ বেলেগকৈ সহজকৈ তেওঁলোকে দি দিম ইয়াৰ পৰাই কিছু তেওঁলোকে টেন্সৰ পৰাই জানি যাব পাৰিব ইয়াৰ পিছৰখিনি আমি লোৱাৰ ক্লাছৰ কাৰণে পিছত আকৌ ভিডিঅ' দ্বাৰা দিম আজিলৈকে মই নমস্কাৰ জনাইছোঁ আটালৈকে শুভেচ্ছা থাকিল যাতে অহাবৰ্ষে 2025 চনৰ পৰীক্ষাত যাতে সকলে ভালদৰে উত্তীৰ্ণ হ'ব পাৰে কিবা কথা অসুবিধা থাকিলে তোমালোকে হয়তো যদি নিয়মিতভাৱে ভিডিঅ'বিলাক লাগে তেতিয়া সাবস্ক্ৰাইব কৰি ল'ব পাৰা আৰু নহলে কমেন্টত কিবা নাজানিলে সুধিব পাৰা এইখিনি মই আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছো আটালৈকে মোৰ শুভেচ্ছা থাকিল নমস্কাৰ